নমস্কাৰ যিসকলে আসাম পুলিচত এপ্লাই কৰিছিলে কৰোঁতে যদি তোমালোকৰ ভুল হৈছিলে তোমালোকে কেনেদৰে এডিট কৰিব পাৰিবা ইয়াতে এডিট অপচনটো খুলি দিছে কেনেকৈ কৰিব পাৰিবা এইটো ভিডিঅ' তোমালোকক শিকাই দিয়া হ'ব ভিডিঅ'টো শেষলৈকে চাই থাকিবা তোমালোকৰ বাবে বহুত ভাল খবৰ আনিছো যিসকলে আসাম পুলিচত এপ্লাই কৰিব পৰা নাছিলে তেওঁলোকে এতিয়া এপ্লাই কৰিব পাৰিব 22 জানুৱাৰীৰ পৰা এপ্লাই কৰিব পাৰিব 22 ফেব্ৰুৱাৰীলৈকে আৰু তোমালোকৰ বাবে ভাল খবৰ পুনৰ মুকলি হৈছে আসাম পুলিচত ট্ৰেইলৰ মুকলি হৈছে ফৰ্থ গ্ৰেডৰ এখিনি মুকলি হৈছে ফৰেষ্ট ডিপাৰ্টমেন্টৰ মুকলি হৈছে জেল ৱেডাৰ মুকলি হৈছে বিভিন্ন পোষ্টত এতিয়া মুকলি হৈছে এইবিলাকৰ ওপৰত বেলেগ এটা ভিডিঅ' বনাম আজি আসাম পুলিচত এপ্লাই কৰোঁতে তোমালোকে এবি কনষ্টেবল ইউবি কনষ্টেবলত এপ্লাই কৰোঁতে আৰু বিভিন্ন পোষ্ট আছিলে এসআই আৰু ড্ৰাইভাৰ পোষ্টত আছিলে সাফাই কৰ্মচাৰী এই পোষ্টখিনি এপ্লাই কৰোঁতে যদি কিবা ভুল হৈছিলে যদি তোমালোকৰ এড্ৰেছ ভুল হৈছে নেম ভুল হৈছে ডেট অফ বাৰ্থ ভুল হৈছে ডকুমেন্ট যদি আপলোড কৰোঁতে ভুল হৈছে সকলোখিনি তোমালোকে এডিট কৰিব পাৰিবা কেনেদৰে এডিট কৰে তোমালোকক মই শিকাই দিম প্ৰথমতে তোমালোকে গুগলত সাৰ্চ কৰিবা